2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বেলেগ হ'ব নেকি? বহুত টান হ'ব নেকি 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা? গতিকে আজিৰ এই ভিডিঅ'টোত থাম্বনেইলত যিকেইটা কথা কোৱা আছে সেইকেইটা কথাক লৈ আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ ক্লাছ 12ত আছে, অৰ্থাৎ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব। প্ৰথম কথা, তোমালোকৰ 2026 বৰ্ষত হ'ব লগা 2026 বৰ্ষত হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বেলেগ হ'ব নেকি? বেলেগ পৰীক্ষা নহয়, পৰীক্ষা একেই থাকিব, ছিষ্টেমো একেই থাকিব, কেৱল মাত্ৰ কেইটামান নিয়ম চেঞ্জ হ'ব। ঠিক আছে, কেইটামান নিয়ম চেঞ্জ কৰি দিয়া হৈছে। আৰু যদি পৰীক্ষা টানৰ কথা কয়, এতিয়া যিজনে পঢ়ে তাৰ কাৰণে কিন্তু একো টান নাই, তাৰ কাৰণে 80 তোলাটো একেবাৰে সহজ কথা। আৰু যিজনে নপঢ়ে তাৰ কাৰণে 1 মাৰ্কো টান। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইটো বুজাবলৈ ট্ৰাই কৰি আছোঁ। গতিকে যিজনে পঢ়ে তাৰ ওচৰত টান নাই, আৰু যিজনে নপঢ়ে তাৰ ওচৰত কিন্তু টান। গতিকে তোমালোকে যদি ভালকৈ পঢ়া তেন্তে পৰীক্ষা তোমালোকৰ বাবে টান নহয়, আৰু যদি বেয়াকৈ পঢ়া তেন্তে পৰীক্ষা তোমাৰ বাবে টানেই। আৰু তোমালোকৰ যিটো টানৰ কথা কৈ আছে বা সকলোৱে কৈ আছে যে পৰীক্ষা টান হ'ব, সেই টানটো হ'ব কি 5 মাৰ্ক তোমালোকৰ বেছি দিয়া হৈছে। আগত যিহেতু 30 পালে পাছ কৰাই দিয়া হৈছে, এতিয়া 30 পালে তোমালোকে ফেইল, 30 পালে আৰু পাছ নাই। এতিয়া তোমালোকৰ 5 মাৰ্ক হৈছে 33। মিনিমাম তোমালোকৰ কোনো এটা ছাবজেক্টত 33 পাবই লাগিব। আৰু যদি প্ৰেক্টিকেল ছাবজেক্ট থাকে তেন্তে প্ৰেক্টিকেল ছাবজেক্টত আকৌ বেলেগকৈ থাকে। সেই কথাবোৰ মই তোমালোকক পিছত ক'ম বাৰু, সেই কথাবোৰ বাদ দিয়া। তোমালোকৰ এতিয়া আপাতত তোমালোকে এইটো জানি ৰাখা যে তোমালোকৰ 5 মাৰ্ক কিমান আছে, 33। মই আগৰ কেইটামান ভিডিঅ'ত চাগে কৈছোঁৱে যে 33 কৰি দিছে। আৰু তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত এইটো প্ৰশ্ন এতিয়া উঠি আছে তোমালোকৰ 4th ছাবজেক্টক লৈ। আগত মই তোমালোকক বুজাই দিওঁ যে 4th ছাবজেক্ট মানে কি। যিসমূহ ছাত্ৰ ছাত্ৰীৰ আগৰ কেইটামান ভিডিঅ'ত বনোৱা আছে যে 4th ছাবজেক্ট বুলি, গতিকে সেইবোৰ ভিডিঅ' যদি দেখা নাই তেন্তে দেখি ল'বা। মই ইয়াত ভালকৈ বুজাই দি আছোঁ আকৌ। 4th ছাবজেক্ট মানে এইটোৱে, ধৰি লোৱা তোমাৰ 6টা ছাবজেক্ট আছে, তোমাৰ পৰীক্ষা কিন্তু 500ৰ ভিতৰত হ'ব। অৰ্থাৎ তোমালোকৰ কিন্তু 5টা ছাবজেক্টত পৰীক্ষা হ'ল, 5টাত 100কে 500। গতিকে এই 500ৰ ভিতৰত তোমাৰ 5টা ছাবজেক্টৰ মাৰ্ক তোমালোকৰ মাৰ্কশ্বিটত ইনক্লুড হ'ব পাৰ্চেণ্টেজৰ ক্ষেত্ৰত, আৰু তোমাৰ পৰীক্ষা দিব লাগিব 6টা ছাবজেক্টত, অৰ্থাৎ 600। ঠিক আছে, এই 600 যে পৰীক্ষা দিলা, এই 5টা ছাবজেক্ট তোমালোকৰ হ'ব একেবাৰে তোমাৰ যিকেইটা ছাবজেক্ট আছে সেইকেইটা, আৰু 4th ছাবজেক্টটো হ'ব এই যে এটা এক্সট্ৰা ছাবজেক্ট আছে সেইটো। এতিয়া এই 6টা ছাবজেক্টৰ ভিতৰত যি ছাবজেক্টত একেবাৰে কম নম্বৰ পাবা, ধৰি লোৱা এছামিজ আৰু ইংৰাজী কিন্তু কেতিয়াও 4th ছাবজেক্ট নহয়। এছামিজত তোমালোকে 30 পালেও তোমালোকৰ সেইটো জেনুইন ছাবজেক্টে হ'ব। এছামিজত 30 পালা, ইংৰাজীত 30 পালা। এতিয়া ধৰা তোমাৰ এছামিজত 70 পালা, তাৰপিছত তোমাৰ জিঅ'গ্ৰাফিত 80 পালা, তাৰপিছত তোমালোকৰ ইকনমিক্সত 91 পালা, তাৰপিছত তোমালোকৰ পলিটিকেল ছায়েন্সত কেৱল মাত্ৰ 60 পালা। গতিকে এই যে 4টা ছাবজেক্ট আছে, এছামিজ আৰু ইংৰাজী কেতিয়াও 4th ছাবজেক্ট নহয়। এই 4টা ছাবজেক্টৰ ভিতৰত যি ছাবজেক্টত তোমালোকে একেবাৰে কম নম্বৰ পাবা সেই ছাবজেক্টটো হ'ব তোমালোকৰ 4th ছাবজেক্ট। কম নম্বৰ কোনটো আছে? পলিটিকেলো আছে, পলিটিকেল 60, সেইকাৰণে পলিটিকেল হৈ গ'ল 4th ছাবজেক্ট। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া নতুন নিয়ম এটা কিন্তু আছে এই 4th ছাবজেক্টক লৈ। আগত যিহেতু 4th ছাবজেক্টৰ পৰীক্ষা নিদিলেও কিন্তু তোমালোকক পাছ কৰাই দিয়া হৈছে, কাৰণ সেই ছাবজেক্টৰ মাৰ্ক ইনক্লুড কৰা নহয় মাৰ্কশ্বিটত। সেইকাৰণে এতিয়া কিন্তু পৰীক্ষা নিদিলে ফেইল, পৰীক্ষা নিদিলে কিন্তু ফেইল হ'ব। কিন্তু যে নিয়মটো আছে সেই নিয়মটো হৈছে কম্পালচৰি পৰীক্ষা দিব লাগিব। আৰু এই নিয়ম নহয় যে 4th ছাবজেক্টতো পাছ কৰিব লাগিব। 4th ছাবজেক্টত তোমালোকৰ পাছ কৰাৰ দৰকাৰ নাই, তোমালোকৰ পৰীক্ষা হ'লে দিব লাগিব, পৰীক্ষাত বহিবই লাগিব, কথাটো এইটোৱে। ঠিক আছে, আৰু 4th ছাবজেক্টতো তোমালোকৰ ফেইল কৰিব নালাগে, কাৰণ তোমালোকৰ 4th ছাবজেক্টতে ভালকৈ পঢ়া। এতিয়া তোমালোকে 4th ছাবজেক্টৰ চিন্তা নকৰিবা, তাৰ কাৰণ তুমি ধৰি ল'লা যে তুমি জিঅ' 4th ছাবজেক্ট বনাবা, ধৰি ল'লা, কিন্তু পৰীক্ষাত দেখা গ'ল যে তোমাৰ জিঅ' পৰীক্ষাটোৱে ভাল হ'ল, বাকী পৰীক্ষাখিনি বেয়া হ'ল, বা আন এটা বেলেগ ছাবজেক্ট বেয়া হ'ল, তেতিয়া কি কৰিবা? গতিকে এতিয়াই 4th ছাবজেক্ট বনোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই। তোমালোকে ভালকৈ পঢ়ি থাকা 6টা ছাবজেক্টেৰে, পৰীক্ষা দিবা। পৰীক্ষাত যি 4টা ছাবজেক্টৰ এই এছামিজ আৰু ইংৰাজী বাদ দি যি 4টা ছাবজেক্ট থাকিব, সেই 4টাৰ ভিতৰত যিটোত কম মাৰ্ক পাবা সেইটোৱে তোমালোকৰ 4th ছাবজেক্ট হিচাপে নিৰ্ধাৰিত হ'ব। ঠিক আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া 4th ছাবজেক্ট বনোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই। ঠিক আছে।